নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোক? নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ আপোনালোকৰ দুৱা আশীৰ্বাদত। আপোনালোক ভালে থকা কামনা কৰি আজি পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি অলপ আম কিনিবলৈ বজাৰলৈ গৈছিলোঁ। একেটা 30 মান কৰিব নেকি? 30 নকৰে, 30 টকাকৈ নিদিয়ে। বন বিলাহী কেনেকৈ? বেলেগ বেলেগ এইটো বেলেগ নি? এইটো মিঠা, এইটোহে আচাৰ। দাদাৰ ফালেও আছে আজি। আপোনাৰটো কি মিঠা? মোৰটো আম, মোৰটো আম টেঙা। আপুনি কেনেকৈ দিছে? একেই, মই 40কৈ ল'ব পাৰিম। একেই, উপায় নাই। 40 টকাকৈ ন? চব জেগাতে 40 টকা কিলোৱে ন? এতিয়া আম আপুনি মেক্সিমাম 40ৰ তলত নাপাব। এতিয়া নাই ন? আমকেইটা ভাল, আজি এই ৰাতিপুৱা কিনিছে আম। হয়ো, উপায় নাই। কাৰোৱেই সকলোৰে কষ্ট হয়, গতিকে বস্তুৰ দিন অনুযায়ী চব বস্তু যিহেতু আটাইতকৈ চবতকৈ এতিয়া ডাঙৰ কথা যে চব বস্তুৰে দাম বহুত বাঢ়ি গ'ল, গতিকে উপায় নাই। কাকো বেয়া পাই লাভ নাই। তেওঁলোকেও নিজৰ কিবা এটা লাভালাভ ৰাখিহে ইমান কষ্ট কৰিবলৈ বহি আছে দিনৰ দিনটো। গতিকে বেছি আৰু একো জোৰ নকৰি মই 40 টকা কিলোকেই ল'লোঁ আমখিনি, 4 কেজিমান লৈ পেলাই এই দাদাৰ ওচৰলৈ আহিলোঁ। মই আগৰ পৰাই এইখন দোকানৰ পৰাই আচাৰৰ উপযোগী মা মছলাকণ কিনি নিওঁ, আৰু মই 30 টকাকৈ বিচাৰিছিলোঁ আমখিনি, কিন্তু তেওঁলোকে দিব নোৱাৰিলে। আৰু তাকে লৈ পেলাই মই আচাৰৰ মছলাখিনি লৈ ঘৰ পালোঁহি। আৰু এতিয়া অৱশ্যে প্ৰায় 2:30 নহয়, 3:30মান বাজিছে। 2:30 মই আজি ডিউটিৰ পৰা ওলাইছিলোঁহে। 1 ঘণ্টামানৰ ভিতৰত আহি ঘৰ পালোঁহি বজাৰ চজাৰ কৰি। আৰু আমখিনি খুব ভালকৈ ধুই পেলাই, বৰ কম সময় পাব, ৰ'দ বেছি দেৰি নাপায়, ধুই পেলাই মই ৰ'দতে নি দি থৈছোঁ। আৰু এইখিনি সন্ধিয়ালৈ কাটি পেলাম, আৰু ভালকৈ মোহাৰি ফেনত অকণমান শুকুৱাই কাটি পেলাম। আৰু কাটি পেলাই নিমখ আৰু হালধিত ৰাতিটো জুবুৰিয়াই থৈ দিম। উপায়টোতো নাই। আকৌ পিছদিনাখন ৰাতিপুৱাই আমখিনি ৰ'দত মেলি দিছোঁ। ৰাতিপুৱা সময়তে 7:30মান বজাতে মেলি দিছোঁ। টেবুল এখন আছিলে ভঙা, তাতে এই আমখিনি মেলিছোঁ। সুবিধা হৈছে টেবুলখনৰ কাৰণে মোৰ আমখিনি মেলিবলৈ, কাৰণ দিনটো মই ঘৰত নাথাকিম। বান্দৰৰ বহুত উৎপাত ইয়াত। হয়তো পেলাইও দিব পাৰে, ভয়কৈ তথাপিও মেলি পেলাই ডিউটিলৈ ওলাই গৈছোঁ। উপায় নাই। আৰু অকণমান কণ বিলাহীও অলপমান আছে, ওচৰতে ৰ'দত দি থৈছোঁ। কণ বিলাহীখিনিও সেই আচাৰে কৰিম। আৰু যি কি নহওক, এইখিনি আমখিনি যে ৰাতি মই থৈছিলোঁ নহয়, এইখিনি নিমখ আৰু হালধিত দি পেলাই ঢাকি থৈছিলোঁ। এইখিনি আমৰ পৰা পানী ওলালে, আৰু আমৰ পানীখিনি ওলাই পেলাই আমৰ যিটো ওজনটো বহুত কমি গ'লগৈ, বহুতেই বেছি কমি গ'ল আমৰ ওজনটো। আৰু সম্ভৱত শুকাই পেলাই আৰু কমিব। শুকাই পেলাই মই এবাৰ চাব লাগিব কিমান হ'লগৈ। আৰু বিলাহীখিনিও এনেকৈ ৰ'দত দি থৈছোঁ। দি পেলাই মই এতিয়া ডিউটিলৈ যামগৈ, আৰু এনেকৈ থৈ পেলাই ভালে ভালে শুকাই থাকিলে হয় দিনটো। আৰু সেইটোকে আশা কৰি পেলাই গ'লোঁ বাৰু। ইয়াত ঠিক গধূলি পালোঁহি। মই গধূলি আহি পেলাই চাইছোঁ আমখিনি ঠিকেই আছে, খালি শুকালে দি যথেষ্টখিনি শুকাই গ'লে দিছেনে, একদম অলপ অলপ হেৰি হৈ গ'ল, শুকাই আহিলে আৰু আমৰ ওজনটো কিন্তু কমি যাব, কাৰণ পাতল পাতল হৈ গ'ল আমখিনি শুকাই। এটা ৰ'দেই বহুত যথেষ্ট পাইছে। আৰু এনেও মই আম কিন্তু আগতে শুকুৱাই পেলাই কেতিয়াও আচাৰ নকৰোঁ। একেবাৰে একেদিনাখনে কাটি পেলাই একেবাৰে আচাৰ কৰোঁ। কিন্তু আজিকালি বহুত আৰু কষ্ট কৰিবলৈ মন নাযায়, গা চাবোৰ ভাল নাথাকে। দিনটো ডিউটিত কষ্ট কৰি আহি মন নাযায় কৰিবলৈ। আগতে কিন্তু পাৰিছিলোঁ, আগতে তেনেকৈ কৰোঁ, ডিউটিও কৰোঁ, আচাৰ চাচাৰ চব কৰোঁ। এতিয়া ইমান এটা মন নোৱাৰা হৈছোঁ নিচিনাহে লাগে। মনেই এলেহুৱা হ'ল নে কি নাজানো আৰু দেই। তাৰপৰা এইকেইটা জাৰ চিচাৰ মই শুকুৱাই থৈ গৈছিলোঁ ধুই পেলাই, সেইকেইটাৰ ভিতৰত সোমোৱাই ল'লোঁ। আৰু ৰাতিলৈ ভাত চাহৰ চব কাম সামৰি ৰাতিলৈ মই আচাৰত আকৌ লাগিলোঁ। এইখিনি আৰু থৈ দিব নোৱাৰি, আৰু যিহেতু শুকুৱালোঁ আৰু ৰ'দতো নিদিওঁ, আৰু ৰাতিও থৈ নিদিওঁ, বেয়া হৈ যাব। সেইকাৰণে বহুত ৰাতিলৈ মই এই আচাৰখিনিৰ লগত লাগিলোঁ। আকৌ এয়া মছলা ভাজি ল'লোঁ, যিখিনি প্ৰয়োজনীয় মছলা যিমানটো পৰিমাণৰ লাগে আৰু নিজৰ মনৰ আন্দাজত দেই। ইয়াত কোনো মই তেনেকৈ ভাবি লোৱা নাই যে ইমান দিছোঁ। নিজৰ মনে যিটো কৈছে যে ইমানখিনি লাগিব, তেনেকৈয়ে দিছোঁ আৰু পৰিমাণবোৰ, মানসিক এটা আন্দাজ। আৰু এয়া জলকীয়া গুড়ি, হালধি গুড়ি, নিমখ,
তাৰপিছতে পাঁচফোৰণ, জিৰা, মেথি, চফ এনেকৈ, তাৰপিছতে শুকান জলকীয়া অলপমান ভাজি দিছিলোঁ আৰু জালুক তেনেকৈ দি পেলাই ভাজি সেইখিনি মই ৰেডি কৰি ল'লোঁ আচাৰৰ কাৰণে। আৰু এয়া খালি তেলটো 1 লিটাৰেই দিছোঁ মই। 1 লিটাৰ তেল অকণমান গৰম কৰি অলপ সময় অকণমান ঠাণ্ডা হ'ব দিছোঁ, বৰ বিশেষো নহয়। তাৰপিছত মই আচাৰৰ মছলাখিনি ইয়াত দি দিলোঁ, দি অলপ দেৰি লৰাই পেলাই অকণমান ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এটা ধুনীয়া ৰং আহিছে আচাৰৰ কাৰণে। আৰু আচাৰখিনি মই 2টা বলত ল'লোঁ আকৌ। কেলৈ এটা বলত যদি ল'লোহেঁতেন, ইমান বেছি নহয় কিন্তু এটা বলতো হৈ গ'লহেঁতেন, খালি লৰাবলৈ দিগদাৰ হ'লহেঁতেন। আৰু আমৰ আচাৰ কিন্তু নহয়, গোটেই মছলাখিনি আমত একেবাৰে লাগি যাব লাগে বনাওঁতেই, তেতিয়াহে টেষ্ট এটা আহে কেইদিনমান পিছত। কিন্তু যদি ভালকৈ লৰাই মেলি চবতে আমৰ হেৰিখিনি নালাগে, মছলাখিনি আমবিলাকত, আমৰ যিটো আমৰ আচাৰ সেইটো ইমান ভাল নালাগে, মানে সেইটো খুব টেষ্ট নালাগে। এইটোৰ ওপৰতে বহুত কথা ডিপেণ্ড কৰে বাৰু, আচাৰৰ মছলা আৰু আমখিনি। ঠিক তেনেকৈ মই কম পৰিমাণে 2টা বলত লৈ পেলাই ভালকৈ লৰাই অলপ দেৰি ৰাখি ঠাণ্ডা কৰি এটা চিচাৰ জাৰত 1 জাৰ মই ভৰালোঁ। এইখিনি আমাৰ ঘৰৰ কাৰণে বুলি, তাকে আপোনালোকক দেখালোঁ। বাকী প্ৰায় 2 কেজি আমৰ আচাৰ মই এগৰাকী বাইদেউক দিব লাগিব, গতিকে তেওঁলৈ দি পঠিয়াম ৰাতিলৈ। ধন্যবাদ আপোনালোকক। আকৌ লগ পাম আকৌ এটা ভিডিঅ'ত। সকলোৱে সুস্বাস্থ্যৰে থাকক, ভালে থাকক, তাকে কামনা কৰি মই মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। নমস্কাৰ। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত কিবা এষাৰ লিখিব, তাকে আশা কৰি আজিলৈ পুনৰ নমস্কাৰ জনালোঁ।